যদি আপুনি আপোনাৰ স্কিনখনত বহুত DIY ৰেমেডিত লগাই ট্ৰাই কৰি আছে কোনো ফল পোৱা নাই না স্কিনখন উজ্জ্বল হৈছে না গ্লো হৈছে না টাইট হৈছে যদি আপুনি বহুত স্কিন কেয়াৰ কৰি চালে কোনো ভাল ৰিজাল্ট নাপালে তেতিয়াহ'লে এই ৰেমেডিটোৰ পৰা আপোনালোকে নিশ্চয় এটা ভাল ৰিজাল্ট পাবই এই ৰেমেডিটোৱে আপোনাৰ স্কিনখন টাইট কৰিব ব্ৰাইট কৰিব দাগ দূৰ কৰিব গ্লো কৰিব আৰু আপোনাৰ স্কিনত এন্টি এজিঙৰো কাম কৰিব যদি এতিয়াৰ পৰা এই ৰেমেডিটো আপোনাৰ স্কিনত লগায় তেতিয়াহ'লে আপোনাৰ স্কিনখন বহুত বয়সলৈকে ইয়ং হৈ থাকিব বৰ্তমান আপোনাৰ স্কিনত যদি এজিং সাইন আহিয়ে গৈছে তেতিয়াহ'লেও এই ৰেমেডিটো লগালে 5 বছৰৰ পাছতো আপোনাৰ স্কিনখন 5 বছৰৰ আগৰ স্কিনৰ দৰে হৈ থাকিব আপোনাৰ বয়সতকৈ আপোনাৰ স্কিনখন সৰু দেখিব আৰু আপোনাৰ স্কিনখন টাইট হ'ব গ্লো হ'ব আৰু লগতে আপোনালোকৰ স্কিনত যদি ডাৰ্ক স্পট আছে সেইসমূহ দূৰ কৰিবলৈ সহায় কৰিব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা ফেচ পেক যেটো ফেচ পেকে আপোনালোকৰ স্কিনখন টাইট কৰি ৰখাত সহায় কৰিব আপোনালোকৰ স্কিনখন ইয়ং কৰি ৰাখিব স্কিনখনত যদি বলি ৰেখা পৰিছে বলি ৰেখা দূৰ কৰিবলৈ সহায় কৰিব স্কিনখন ব্ৰাইট কৰিবলৈ সহায় কৰিব আৰু আপোনালোকৰ স্কিনখন ধুনীয়া গ্লো হ'ব বগা হ'ব পিগমেন্টেশনৰ দাগ কলা দাগ এইবোৰ দূৰ কৰিবলৈ সহায় কৰিব তে ভিডিওটো এতিয়া মই স্টাৰ্ট কৰিম ভিডিওটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহ'লে সোনকালে সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলটোৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বাটনটো টিপি দিব টিপি দিয়াৰ পাছত এটা বেল ওলাব বেলটো টিপি দিব বেলটো টিপি দিলে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে ভিডিওসমূহ চাবলৈ পাব তে আহক এতিয়া মই ভিডিওটো ষ্টাৰ্ট কৰিম ফেচ পেকটো কেনে ধৰণে বনাই হেতু আপোনালোকক দেখুৱাম তেতিয়াহ'লে চাওঁ বলক এই ৰেমেডিটো বনাবলৈ মই প্ৰথমেই ল'ম এচামুচৰ জোখাৰে চাউল আমাৰ স্কিন হোৱাইটনিঙৰ কাৰণে বহুত ভাল হয় স্কিনত থকা কলা ডাৰ্ক স্পট দূৰ কৰিবলৈও চাউল বহুত ভাল হয় ইয়াৰ পাছত মই লৈছোঁ এয়া আধা চামুচৰ জোখাৰে মেথি আমাৰ স্কিনখন টাইট কৰিবলৈ সহায় কৰে স্কিনত গ্লো আনে আৰু আমাৰ স্কিনত এন্টি এজিঙৰ কাম কৰে ইয়াৰ পাছত মই ললো এয়া এচামুচৰ জোখাৰে ফ্লেক্স সিড এই ফ্লেক্স সিডত ওমেগা 3 ফেটি এসিড থাকে বাবে আমাৰ স্কিনত এন্টি এজিঙৰ কাম কৰে স্কিনখন টাইট কৰি ৰাখে স্কিনৰ বলি ৰেখা দূৰ কৰাত সহায় কৰে এতিয়া মই তিনিওবিধ ভালকৈ ধুই লম এয়া মই তিনিওবিধ ভালকৈ 3-4 বাৰ ধুই আনিলো ধুই আনাৰ পাছত এতিয়া মই এখিনি কেনেকৈ ব্যৱহাৰ কৰো আপোনালোকক দেখুৱাই আছো এতিয়া মই লৈছো এটা সসপেন আৰু এই সসপেনটোতে মই মিলাই লোৱা তিনিওবিধ বস্তু এয়া দি দিলো তাৰ পাছত মই ললো 1 কাপ পানী এই পানী কাপ মই এনেদৰে এই সসপেনটোতে দি লৈছো 1 কাপৰ পৰা 1.5 কাপ মান পানী হলে এই ৰেমেডিটোৰ কাৰণে ধুনিয়া জুখত হৈ যায় আপোনালোকে 1.5 কাপ মান পানী ল'ব এতিয়া মই গেছৰ ফ্লেমটো এয়া অন কৰি লৈছো অন কৰি লোৱাৰ পাছত মই এই সসপেনটো তুলি দিছো এতিয়া এখিনি ভালকৈ সিজি নোযোৱালৈকে উতলাই থাকিব লাগিব এতিয়া এয়া উতল আহিবলৈ ধৰিছে মই লৰাই থাকিম কাৰণ মেথি আৰু ফ্লেক্সিডটো অকমান বিজলুৱা হয় সেই কাৰণে তলত লাগি ধৰিব পাৰে এতিয়া মই লৰাই আছো আৰু এয়া চাই আছো সিজিছে নেকি 5 মিনিট মানৰ পাছত এয়া উতলি এয়া বস্তুখিনি সিজিবলৈ ধৰিছে গোটেই কিটা বস্তু চাউল মেথি আৰু ফ্লেক্সিড তিনিওটা বস্তু সিজিছে আৰু বস্তুখিনি অলপমান বিজলুৱা নিচিনা হৈছে যেতিয়া বিজলুৱা হ'ব আঠা নিচিনা হ'ব তেতিয়া আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি অকনমান ঠাণ্ডা হ'বলৈ দিছো ইয়াৰ পাছত মই লৈছো এয়া দুটা এলোভেৰা পাত এলোভেৰাৰ পাতটো মই কাটি পেলাই 20 মিনিট ৰাখিছো 20 মিনিট ৰখুৱাৰ পাছতহে মই ব্যৱহাৰ কৰিছো আপোনালোকেও এলোভেৰা পাত লগালগ ব্যৱহাৰ নকৰিব কাটি পেলাই আপোনালোকে 20 মিনিট ৰাখিব তাৰ পাছত ব্যৱহাৰ কৰিব এতিয়া মই এয়া ভিতৰৰ জেলটো উলিয়াই লৈছো এলোভেৰা আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰে স্কিনখন গ্লো কৰে এন্টি এজিঙৰ কাম কৰে স্কিনখন হাইড্ৰেট কৰে এলোভেৰা আমাৰ স্কিনখন ইয়ং কৰি ৰাখে স্কিনখন টাইট কৰি ৰখাত সহায় কৰে এতিয়া মই এলোভেৰা জেলটো এনেকৈ উলিয়াই ললো আপোনালোকৰ ঘৰত যদি এনেকুৱা কেঁচা এলোভেৰা পাতটো নাই তেতিয়াহলে আপোনালোকে কিনা এলোভেৰা জেলো মিক্স কৰিব পাৰে ইয়াৰ পাছত মই এতিয়া লৈছো এয়া সিজাই লোৱা যিখিনি বস্তু সেই বস্তু কেইটা এতিয়া ঠাণ্ডা হৈ গ'ল ঠাণ্ডা হৈ যোৱাৰ পাছত মই আনিছো এটা মিক্সি জাৰ আৰু এই মিক্সি জাৰটোতে মই এয়া বইল কৰি লোৱা বস্তুখিনি দি দিছো ইয়াৰ পাছত মই যিখিনি এলোভেৰাৰ জেল উলিয়াই লৈছিলো সেই জেলখিনি ইয়াৰ লগতে এতিয়া মই মিক্স কৰি লম এতিয়া মই এয়া এলোভেৰা জেলখিনি ইয়াতে দি ললো ইয়াৰ পাছত মই আনিছো কস্তুৰী হালধি আপোনালোকে হালধিও দিব পাৰে নহলে কফিও দি ল'ব পাৰে মই এয়া কস্তুৰী হালধি দিছো
কস্তুৰী হালধি নহ'লে আপোনালোকে কফিও দি ল'ব পাৰে আৰু যদি কফিও নাই কস্তুৰী হালধিও নাই তেতিয়াহ'লে আপোনালোকে কিটচেনৰ যিটো খোৱা হালধি সেইটো দি ল'ব পাৰে। দি লোৱাৰ পাছত মই গোটেইকেইটা বস্তু এয়া পিচি ল'লোঁ। অকণমান পানী দি পেলাই পিচি লৈছোঁ, আপোনালোকে অকণমান পানী দি পিচি ল'ব পাৰে। এইখিনি খুব ধুনীয়া গুড়া হৈছে। এতিয়া মই এটা বাতি লৈ এইখিনি লৈ ল'ম। আপোনালোকে এই ফেচ পেকটো বনাওঁতে বেছি ডাঠ নকৰিব, বেছি পাতলো নকৰিব। এতিয়া মই আপোনালোকক এই ফেচ পেকটো কেনেকৈ লগাব লাগে ইয়াৰ এটা নিয়ম আছে। সেই নিয়মমতে লগালে আপোনালোকে এই ফেচ পেকটোৰ পৰা খুব ধুনীয়া ৰিজাল্ট পাব। সেই নিয়মটোনো কি, কেনেকৈ লগাব লাগে মই মোৰ ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ সেই নিয়মমতে লগালেহে আপোনালোকে এই ফেচ পেকটোৰ পৰা এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব। সেইকাৰণে এই নিয়মটো আপোনালোকে চাওকচোন মই কেনেকৈ ব্যৱহাৰ কৰোঁ। এতিয়া মই আপোনালোকক এই ফেচ পেকটো বনাই দেখুৱালোঁ। এই ফেচ পেকটো এতিয়া কেনেধৰণে লগাব লাগে আপোনালোকক মই সেইটো দেখুৱাম। তাৰ আগতে মুখখন ক্লিন কৰি ল'ব লাগিব। ক্লিন কৰিবলৈ হ'লে আমাক লাগিব গোলাপ জল। এতিয়া মই এটা গোলাপ জল আনিছোঁ আৰু এটুকুৰা কটন আনিছোঁ। এই কটন টুকুৰাত অকণমান মই গোলাপ জল লৈ মুখখন ক্লিন কৰি ল'ম প্ৰথমতে। তাৰ পাছতহে মই আপোনালোকক এই ফেচ পেকটো লগাই দেখুৱাম। 2 মিনিট আপোনালোকে এনেকৈ গোলাপ জলেৰে স্কিনখন ক্লিন কৰি ল'ব। ফেচ পেকটো লগোৱাৰ আগত আপোনালোকে গোলাপ জলেৰে এনেকৈ মাছাজ কৰি কৰি ক্লিন কৰিব, তেতিয়া স্কিনখন ডিপ ক্লিন হ'ব। ক্লিন কৰা হৈ গ'ল। 2 মিনিট মাছাজ কৰি কৰি মই স্কিনখন ক্লিন কৰি ল'লোঁ। ক্লিন কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক ফেচ পেকটো লগাই দেখুৱাম। প্ৰথমতে আন ফেচ পেকৰ দৰে এই ফেচ পেকটো মুখত লগাই ল'ব লাগিব। লগোৱাৰ পাছত কি কৰিব লাগে মই আপোনালোকক দেখুৱাম। প্ৰথমতে মই ফেচ পেকটো লগাই লৈছোঁ। এনেকৈ আপোনালোকে ফেচ পেকটো লগাব। আৰু এই ফেচ পেকটো মই 3-4 দিনৰ কাৰণে বনাই ৰাখিছোঁ। 3-4 দিন মই ব্যৱহাৰ কৰিব পাৰিম। ফ্ৰিজত থৈ ব্যৱহাৰ কৰিব পাৰিম। আপোনালোকে এনেদৰে যদি 3-4 দিনৰ কাৰণে বনাই ফ্ৰিজত থৈ আপোনালোকে সপ্তাহটোত 2বাৰকৈ লগাই থাকিব পাৰিব। গোটেই মুখখনতে আপোনালোকে ভালকৈ ফেচ পেকটো লগাই ল'ব। যিখিনি ঠাইত আপোনালোকৰ ক'লা ডাৰ্ক স্পট আছে সেইখিনি ঠাইত আপোনালোকে ভালকৈ ফেচ পেকটো লগাই দিব। এতিয়া মই ভালকৈ ফেচ পেকটো লগাই ল'লোঁ মুখত লগাই লোৱাৰ পাছত মই আনিছোঁ এখন টিশ্যু পেপাৰ। এই টিশ্যু পেপাৰখনে মই কি কৰোঁ আপোনালোকে চাওকচোন। টিশ্যু পেপাৰখন এনেকৈ মুখত আপোনালোকে লগাই দিব। ফেচ পেকটো লগাই এনেকৈ আপোনালোকে টিশ্যু পেপাৰ লগাব। টিশ্যু পেপাৰ লগোৱাৰ পাছত আকৌ এতিয়া কাম শেষ হোৱা নাই, আৰু আছে। ভিডিঅ'টো পিছলৈ চালে গম পাব। ফেচ পেকটো যেতিয়া আপোনালোকে মুখত লগাব তেতিয়া আপোনালোকে বেছি ডাঠকৈ নলগাব। আপোনালোকে পাতলকৈ পলেপ এটা মুখত লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে এনেকৈ টিশ্যু পেপাৰেৰে ফেচ পেকটো ঢাকি দিব। মই লগোৱাৰ দৰে আপোনালোকে টিশ্যু পেপাৰখন সৰু সৰু টুকুৰা টুকুৰা কৰি এনেকৈ ঠায়ে ঠায়ে লগাই দিব, যাতে গোটেই ফেচখন কভাৰ হৈ যায় টিশ্যু পেপাৰে। দেখিছেনে মই কেনেধৰণে লগাইছোঁ? সৰু সৰু টুকুৰা কৰি এনেকৈ ওঠৰ ওপৰত, নাকৰ ওপৰত, থুতৰিত, চকুৰ কাষত চাৰিওফালে মই ধুনীয়াকৈ লগাই দিছোঁ। আৰু লগতে গাল, কপাল গোটেইখন মই ধুনীয়াকৈ কভাৰ কৰি দিছোঁ। আপোনালোকেও এই ফেচ পেকটো মই লগোৱাৰ দৰে লগাব। চকুকেইটা, নাকৰ ফুটাটো আৰু মুখখন উলিয়াই ৰাখি আপোনালোকে টিশ্যু পেপাৰখনে গোটেই ফেচ পেকটো এনেকৈ ঢাকি দিব। ঢাকি দিয়াৰ পাছত আপোনালোকে আকৌ এটা পলেপ ইয়াৰ ওপৰত এনেকৈ লগাই দিব। কপালৰ ছাইডত এটুকুৰা ঠাই এনেকৈ ৰখিয়ে গৈছিলে টিশ্যু পেপাৰ নলগোৱাকৈ। মই আকৌ এতিয়া টিশ্যু পেপাৰ এনেকৈ এয়া লগাই দিছোঁ। টিশ্যু পেপাৰ লগাই লোৱাৰ পাছত আপোনালোকে আকৌ এটা পলেপ এনেকৈ টিশ্যু পেপাৰৰ ওপৰত লগাই দিব। এতিয়া মই আকৌ পাতল এটা পলেপ এনেকৈ টিশ্যু পেপাৰখনৰ ওপৰতে লগাই দিছোঁ। আপোনালোকে পলেপকেইটা লগাওঁতে পাতল পাতলকৈ লগাব, বেছি ডাঠকৈ নলগাব, নহ'লে শুকাবলৈও বহুত বেছি টাইম লাগিব। আপোনালোকৰ থাকি আমনি লাগি যাবগৈ, সেইকাৰণে বেছি ডাঠকৈ আপোনালোকে নলগাব। এতিয়া মোৰ ফেচ পেকটো লগোৱা হৈ গ'ল। কেনেকৈ লগালোঁ আপোনালোকক দেখুৱালোঁ। আপোনালোকক মই আগতে কৈছিলোঁ যে নিয়মটো অকণমান বেলেগ। এতিয়া আপোনালোকে দেখা পালে কেনেকৈ কি নিয়মেৰে লগাব লাগে। এনেকৈ লগাই পেলাই আপোনালোকে একো কথা নোকোৱাকৈ যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে একো কথা নক'ব, আৰু যেতিয়া শুকাব তেতিয়া কেনেকৈ এৰুৱাব লাগে সেইটো মই দেখুৱাই আছোঁ।
কেনেকৈ ফেচ পেকটো লগালোঁ আপোনালোকক মই দেখুৱালোঁ। এতিয়া এইটো ফেচ পেক শুকালে, এতিয়া শুকোৱাৰ পাছত কেনেকৈ এৰুৱাব লাগে সেইটো মই আপোনালোকক দেখুৱাইছোঁ। যেতিয়া আপোনালোকৰ ফেচ পেকটো খুব ভালকৈ শুকাই যাব তেতিয়াহে আপোনালোকে এৰুৱাব। ফেচ পেকটো এৰুৱাৰ পাছত আপোনালোকৰ স্কিনখন দেখি একেবাৰে ভাল লাগি যাব, কাৰণ ফেচ পেকটো লগোৱাৰ পাছত আপোনালোকৰ স্কিনখনত ইমান ধুনীয়া এটা গ্ল' আহিব। স্কিনখন বগা বগা দেখিব, স্কিনখন আপোনালোকৰ টাইট লাগিব। আপোনালোকৰ স্কিনখন লগোৱাৰ আগত যি আছিলে, লগোৱাৰ পাছত আপোনালোকৰ স্কিনখনৰ বহুতখিনি পৰিৱৰ্তন হ'ব। মাত্ৰ এবাৰ আপোনালোকে লগাই চাব, এবাৰ লগোৱাৰ পাছত আপোনালোকে নিশ্চয় প্ৰমাণটো পালে আপোনালোকৰ আকৌ এবাৰ লগাবলৈ মন যাব। এনেদৰে আপোনালোকে স্কিনৰ পৰা এই ফেচ পেকটো এৰুৱাব। এৰুৱাৰ পাছত মুখখন ধুই ল'ব। মুখখন ধুই লোৱাৰ পাছত আপোনালোকে আপোনালোকৰ যি মইশ্চাৰাইজাৰ আছে বা ক্ৰীম আছে লগাব। লগোৱাৰ পাছত আপোনালোকে ছানস্ক্ৰীন লগাব। ছানস্ক্ৰীন নলগোৱাকৈ গৰমৰ দিনত আপোনালোকে নাথাকিব। লগোৱাৰ পাছত মই মোৰ স্কিনখন দেখি বহুত ভাল পাইছোঁ। বহুত ধুনীয়া গ্ল' আহিছে, বগা হৈ গৈছে। এতিয়া মই আপোনালোকক দেখুৱালোঁ যে এই ফেচ পেকটো কেনেকৈ লগাব লাগে আৰু কেনেকৈ এৰুৱাব লাগে। মই এৰুৱাইছোঁ 30 মিনিট পাছত। আপোনালোকেও এই ফেচ পেকটো লগাই যেতিয়ালৈকে নুশুকাই ভালকৈ তেতিয়ালৈকে নেৰুৱাব। যেতিয়া ভালকৈ শুকাব তেতিয়াহে এৰুৱাব। স্কিনৰ পৰা কেনেকৈ এৰুৱালোঁ আপোনালোকক দেখুৱালোঁ, কেনেকৈ লগালোঁ সেইটোও দেখুৱালোঁ, কেনেকৈ বনালোঁ সেইটোও দেখুৱালোঁ। আপোনালোকে নিশ্চয় গম পালে যে ফেচ পেকটো কেনেকৈ বনাব লাগে, কেনেকৈ লগাব লাগে আৰু কেনেকৈ এৰুৱাব লাগে। গতিকে আপোনালোকে নিশ্চয় ফেচ পেকটো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।